আজি আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ বাবে এটা গৌৰৱান্বিত দিন। আজি আমাৰ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতি তথা মহিলা সমিতিৰ সহযোগত উজনি অসমৰ শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে আমি আমাৰ কোচ-ৰাজবংশী পৰম্পৰাগত খাদ্য সম্ভাৰ ৰাখাল ভাত তথা অসমীয়াৰ নখোৱা পৰ্ব আমি আয়োজন কৰিবলৈ লৈছোঁ শিৱসাগৰ জিলাৰ কালুগাঁও ভৰলুৱাত। আজি আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ শতাধিক জ্ঞাতিবৰ্গ আহি আমাৰ এই অনুষ্ঠানটোত উপস্থিত হৈছেহি। আমাৰ শিৱসাগৰ জিলা সমিতিৰ আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য, আমাৰ যি আমাৰ খাদ্য সম্ভাৰ আছে তথা আমাৰ যি সাংস্কৃতিক আছে আমাৰ নেতৃত্বৰ যোগেদি আমাৰ সেইখিনি প্ৰচলন কৰাই বা প্ৰচাৰ কৰাই আমাৰ প্ৰধান দায়িত্ব। জনগোষ্ঠীটোৰ অকল উত্তৰণৰ কাৰণে অকল আন্দোলন কৰিলে নহ'ব, আমাৰ যি সাংস্কৃতিক আছে সেই সাংস্কৃতিক বা আমাৰ যি খাদ্য সম্ভাৰ আছে সেই খাদ্য সম্ভাৰখিনিও আমাৰ প্ৰচলন কৰিব লাগিব। আজি আপোনালোক আমাৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে আপোনালোক সংবাদ মাধ্যমৰ সকলো বন্ধুবৰ্গলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰ্যসূচীৰ দ্বাৰা আৰম্ভ হয়। তাৰপিছতে আমাৰ কেইজনমান জ্যেষ্ঠ ব্যক্তিক আমাৰ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। তাৰ পাছতেই আমাৰ মুকলি সভাৰ অনুষ্ঠান এতিয়া আৰম্ভ হৈছে। আমাৰ এই অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতিৰ লগতে কেইবাজনো দল সংগঠনৰ ব্যক্তি আজি আমাৰ অনুষ্ঠানটোত উপস্থিত হয়। আমাৰ আজি এই অনুষ্ঠানটোত আমাৰ শতাধিক ৰাইজৰ উপস্থিতি আমাৰ অনুষ্ঠানটো আমাৰ সাফল্যমণ্ডিত এতিয়ালৈকে কৰিছে। আমাৰ আহিবলগীয়া দিনত 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ চিলাই দিৱস আহি আছে। আচলতে আমাৰ প্ৰথম কথা হৈছে যে আমাৰ 25 তাৰিখে আমাৰ পোনপ্ৰথমবাৰৰ বাবে আমি ৰাখাল ভাতটো আয়োজন কৰিছোঁ। উজনি অসমত আজিলৈকে আমাৰ নেতৃত্বতহে প্ৰথমবাৰৰ বাবে এই ৰাখাল ভাতটো আমাৰ পৰম্পৰাগত উৎসৱ, আমাৰ এই উৎসৱটো আয়োজন হৈছে। 1 ফেব্ৰুৱাৰীত আমাৰ চিলাই দিৱসটো আয়োজন কৰিবলৈ আমি আগবাঢ়িছোঁ। এই চিলাই দিৱসটো আমি এইবাৰ অনুষ্ঠীয়াকৈ আমি আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ ব্যৱসায় সন্থা শিৱসাগৰ ব্যৱসায় সন্থাসকলৰ লগত আমি একত্ৰিত হৈ সন্ধিয়া ভাগত আমি এক বন্তি এগছ জ্বলাম। চিলাইৰ প্ৰতিচ্ছবিৰ আগত আমি এই প্ৰতিচ্ছবিৰ আগত বন্তি এগছ জ্বলাই পিনে আমি আমি সংকল্পবদ্ধ হ'ম যে আমি জাতিটোৰ বাবে বীৰ চিলাৰে যেনেকৈ জাতিটোৰ হকে কাম কৰি গৈছিলে আমি তেনেদৰে আমি এজন যোদ্ধা হিচাপে আমি জিলা সমিতিৰ সকলো বিষয়ববীয়াই আমি কাম কৰি যাম। ধন্যবাদ। ব্যুৰো চিফ শিৱসাগৰ আছাম ৰিপৰ্টছ লাইভ।